আসসালামু আলাইকুম ইউটিউব ফ্ৰেণ্ডছ। আজি মই সৰু মাছৰ পাতুৰি বনাব প্ৰথমবাৰৰ বাবে পাতুৰি বনাব লৈছোঁ। সৰু সৰু মাছখিনি ধুনীয়াকৈ কাটি বাছি ধুই থৈছোঁ। এটা বাটিত ধুই লৈছোঁ আৰু পিঁয়াজ, বাৰীৰ কেঁচা জলকীয়া, হালধি গুড়া, ধনিয়া গুড়া, আদা নহৰুৰ পেষ্ট দিছোঁ আৰু খোৱা তেল দি ধুনীয়াকৈ নিমখ সোৱাদ অনুযায়ী সানি লৈছোঁ। ধুনীয়াকৈ হাতেৰে ভালকৈ সানি লৈছোঁ। তাৰপিছত বাৰীৰে কল বহুত দিনৰ পৰা খাবলৈ মন গৈছে, কিন্তু মুম্বাইত কলপাত নাপাওঁ আৰু খোৱা মানুহো নাই। তাৰপিছত আজি বাৰীৰ পৰা কলপাত কাটি আনিলোঁ, কলপাতত দি লৈছোঁ। আৰু এতিয়া কলপাতখন ধুনীয়াকৈ ভাজ কৰি লৈছোঁ। তাতে এডাল সূতাৰে বান্ধি লৈছোঁ। সূতা এডালেৰে বান্ধি লৈ এতিয়া বান্ধি হৈ গ'ল। এতিয়া চৌকাত খৰি দি লৈছোঁ। চৌকাত ভাল লাগিব খাই গেছতকৈ, সেইকাৰণে চৌকাৰ খৰি জুই জ্বলাই এই চৌকাৰ ওপৰত টাৱা এখন পাতি দিছোঁ আৰু এখন কাঁহীৰে ঢাকি দিছোঁ। টাৱাখনৰ ওপৰত দি লৈছোঁ আৰু ধুনীয়াকৈ ঢাকি দিছোঁ। এতিয়া লুটিয়াই দিছোঁ। যিহেতু প্ৰথমবাৰৰ বাবে বনাইছোঁ, সেইকাৰণে অলপ টান হ'ল। ইমান ধুনীয়া হৈছে দেখাত, এয়া চাওক ইমান ধুনীয়া হৈছে। আৰু মই প্ৰথমবাৰ বনাইছোঁ, কিন্তু নিমখটো অলপ কম হৈছিল, সেইকাৰণে আকৌ অকণমান নিমখ দিলোঁ। এয়া ভাতত সানি লৈছোঁ। বৰ ধুনীয়া লাগিছে খাই, বহুত টেষ্টি। আৰু এইফালে শুকান মাছ ধুই লৈছোঁ গৰম পানীৰে, আৰু বিলাহী, নহৰু, কেঁচা জলকীয়া এখন কেৰাহীত এইটো গেছৰ ওপৰত চলাইছোঁ। আমাৰ ইয়াত লাইটৰ ভল্টেজ কম আছে, সেইকাৰণে আন্ধাৰ হৈছে ফটোবিলাক, ভিডিঅ'বিলাক। আৰু পটা গুটিটো ধুই লৈছোঁ। পটাখন ভালকৈ ধুই লৈছোঁ। যিহেতু সদায় মিক্সিত খাওঁ, আজি পটাত পিচি খাবলৈ মন গৈছে। এয়া শুকান মাছৰ চাটনি বনাইছোঁ। সেয়া পটাত মই পিচি লৈছোঁ। এয়া চাওক, চাটনিখিনি বৰ ধুনীয়া হৈছে দেখাত। আল্লাহ হাফিজ। এতিয়া পটা গুটিটো ধুই থৈ দিম।